চিনি নাপালে তেওঁলোকে অপমান কৰিছে, কিছুমানে মানিছে, কিছুমানে মনা নাই। ভগৱানৰ ৰূপত আহিল বগা ঘোঁৰা। বগা ঘোঁৰা দেখি ৰাইজৰ মাজত লাগিল হোৱা দোৱা। চেলেং গামোচা দি ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা। গহপুৰৰ জালুকবাৰীত দেখিবলৈ পোৱা গ'ল অবিশ্বাস্য যেন লগা এটা ঘটনা। ঘটনাৰ মূল কাহিনী এমাহ পূৰ্বৰ। গাঁৱৰ ৰাইজৰ মন্তব্য অনুসৰি গাঁওখনৰ 7গৰাকী মহিলাৰ গাত আই লম্ভিছিল। সেই 7গৰাকী মহিলাই ৰাইজক কৈছিল 2গৰাকী ডাঙৰীয়াৰ আৱিৰ্ভাৱ হ'ব। সেই অনুসৰি প্ৰশান্ত বৰাৰ জালুকবাৰীৰ বাসগৃহৰ পাছফালে বগা ঘোঁৰা দুটা খেৰৰ মেজিত খেৰ খাই থকা অৱস্থাত প্ৰত্যক্ষ কৰা হয়। ইয়াৰ পাছতেই ৰাইজে ভগৱানৰ আৱিৰ্ভাৱ বুলি ঘোঁৰা দুটাক গণ্য কৰি ভক্তিত গদগদ হৈ এনেদৰেই প্ৰাৰ্থনা কৰে। বহাগ মাহৰ বহুত 2-3 সপ্তাহমান মানে আগৰ পৰাই আইসকল আমাৰ গাঁৱত আছেই। 7গৰাকী আই আছে আমাৰ গাঁৱত। তাৰপিছত আইসকলৰ কথা মতে আমাক মানে নামঘৰতে আইসকলে ক'লে যে আমাৰ ডাঙৰীয়া দেখা দিব। ডাঙৰীয়া দেখা দিব কোৱাৰ কাৰণে যোৱাকালি আবেলি নামঘৰত কথাটো কৈছে। কোৱাৰ পিছতে আজি ৰাতিপুৱা 5টা বজাৰ পৰা ৰাতিপুৱা আমাৰ গোটেই ৰাইজে দেখা পাইছে। অন্যহাতে আইলম্ভা মহিলা আহি মাটিত বাগৰি মূৰত বাতিলৈ কৰিলে এনেধৰণৰ আচৰণ। মই সেইকাৰণে সেয়া কৰিছোঁ, কটাই কয় বিদায় দে। মই বিদায় কেতিয়াও নিদিওঁ। মোৰ ল'ৰাই পুজি থাকিব, তাত যদি কিবা দোষ আছে মাৰ্জনা কৰিব। আহক ডাঙৰীয়া আহক। আগতে আহিলে সেইসকল আই বুলি কোনো চিনি নাপালে তেওঁলোকে অপমান কৰিছে, কিছুমানে মানিছে, কিছুমানে মনা নাই। আমাৰ গাঁৱৰ মানুহবিলাক এনেকুৱাই নীতি নিয়ম মানি নচলাৰ কাৰণেই গাঁওখন ইমান অনিয়ম হৈছে। সেইকাৰণে তেওঁ আহি হিত দিছেহি। সকলোৱে যেন এতিয়া মানিবলৈ অনুৰোধ কৰা হৈছে, প্ৰণাম জনোৱাহে হৈছে। আৰু এই খবৰ পাই সেই ঠাইলৈ বহু লোকৰ সমাগম ঘটে আৰু পূজা অৰ্চনা কৰে ঘোঁৰা দুটাক। কালি আমাৰ আইসকলে জাগৃতি হৈছিলে, তেনেকুৱাতে ডাঙৰ আই ক'লে যে কি আপোনালোকে আইসকল নেমানে, তাৰ বাবে আমি মানে আইসকলক প্ৰমাণ দেখুৱাই দিবলৈ হ'লে ডাঙৰীয়াসকল নামঘৰৰ পৰা আহিব। তেনেকুৱাতে ক'লে যে কেনেকৈ কি আহিব, বোলে ঘোঁৰাৰ ৰূপত আহিব বুলি ক'লে। ঘোঁৰাৰ ৰূপত আহিব বোলে আইসকলৰ কাৰণে যেতিয়াই ক'লে, তেনেকুৱাতে মানে পুৱা প্ৰায় 5টামান বজাত ডাঙৰীয়া দুজন আহি ঘোঁৰাৰ ৰূপত আহি তেওঁ আইসকলৰ পাছফালে ৰৈ আছে। তেনেকুৱাতে পাৰ হৈ আহিলৈ তেওঁলোকে আইসকলৰ ওচৰত প্ৰৱেশ কৰিলে। আইসকলে বাটে বাটে আহি আছে, তেওঁলোকেও বাটে বাটে আহি আছে। আহি এতিয়া সমবেত ৰাইজৰ মাজত মানে সেই কৰি গামোচা দান দিছে সকলোৱে, আৰু যোনে যি পাইছে টোপোলা দি ধূনা দি সেৱা কৰিছে আইসকলে। বৰ্তমান আধুনিক যুগত অবিশ্বাস্য অলৌকিক ঘটনাটোক লৈ অঞ্চলজুৰি ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি হৈছে। ইয়াৰ মাজতেই কিন্তু বিজ্ঞানৰ যুগত এচাম লোকৰ মাজত এনেধৰণৰ অন্ধবিশ্বাসে স্থান পোৱাক লৈ আৰু এনেধৰণৰ ঘটনাই চৰ্চা লাভ কৰাটোক লৈও ইতিমধ্যে সচেতন মহলে চৰ্চা আৰম্ভ কৰিছে। বিজ্ঞানৰ যুগত যে কিছু লোক এনেধৰণৰ কাৰ্যক লৈ ব্যস্ত থাকে, সেই বিষয়টো লাভ কৰিছে চৰ্চা। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ গহপুৰ।